আমাৰ জুবিন দাৰ যিখন মৰমৰ ছবি ৰৈ ৰৈ বিনালে, তো যিসকলে আমাৰ অসমবাসী সকলো ৰাইজলৈ মোৰ অনুৰোধ থাকিল, যিসকলে আপোনালোকে চাবলৈ যাব, তো এইটো ভুল কাম আপোনালোকে কেতিয়াও নকৰিব। প্ৰথমে সেই ভুল কামটো হ'ল, কি ভুল কামৰ বিষয়ে কথা ক'ব গৈ আছোঁ মই, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এই ভুল কামটো কোনো নকৰে। আৰু মই প্ৰশাসনকো মানে কি অনুৰোধ জনালোঁ, আপোনালোকে এই ছবিখনৰ ওপৰত কটকটীয়া এটা ব্যৱস্থা কৰক, আপোনালোকে লক্ষ্য ৰাখক। কি সেই ভুলটো নকৰিব, আপোনালোকে যেতিয়া সেই ছবিখন চাবলৈ যাব জুবিন দাৰ, তো আপোনালোকে কেতিয়াও নিজৰ মোবাইলত সেই ছবিখন ৰেকৰ্ড কৰিবলৈ বা ভিডিঅ' কৰিবলৈ চেষ্টা নকৰিব। তো আপোনালোকৰ মোৰ এইটোৱে অনুৰোধ থাকিল যাতে এই দুষ্ট চক্ৰৰ কিছুমানৰ দৰে এনে কাম যাতে কোনো নকৰে। তো আপোনালোকে তাৰ বাবে সতৰ্ক হ'ব। আৰু কোনোবাই আপলোড কৰিলেও আপোনালোকে জানে যে কি হ'ব পাৰে, গতিকে কোনো এই দুষ্ট চক্ৰৰ দৰে কামবোৰ নকৰিব। তো মই তাকে সকলোলৈ অনুৰোধ জনালোঁ, কাৰণ জুবিন দাৰ লগত আমি এনেবোৰ ভুল কাম হোৱাটো আমি নিবিচাৰোঁ। ঠিক আছে, গতিকে এইষাৰ কথা সকলোৱে মনত ৰাখিব আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। জয় জুবিন দা, জয়।